এবাৰ প্ৰথম লৈ যাম হেৰিত 12 বজিয়া তাৰপিছত খাটগাঁও আহিব তো হাইবন আৰবি ব্লকৰ আন এটা মহাবিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আহিছো তৰাবৰী আৰু চিনেশ্বৰ ডেইৰী বুলি কয় আৰু মহাল বৰ্তমান পথাৰত আছে তেখেতলোকে এয়াল দি ৰাখিছে আৰু ঘাঁহ দেখা পাইছে মোৰ পিছৰ পিনে ঘাঁহৰ জেগা হয় এইটো পুৰা তামান ঘাঁহ আছে আৰু এখন ওচৰতে সোণাই নদী সৰু এটা জানু আছে আৰু দেখা পাইছে মোৰ পিছৰ পিনে আছে মেটেকা চেটেকা আৰু আজি ভিডিঅ'টো চাই খুব ভাল পাব আহক বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু গাইজ দেখা পাইছে এইটো হ'ল চিনেশ্বৰ ডেইৰী মহাল এহাল আছে আৰু এইটো হৈছে এইটো 4 দাঁত ন এইটো 4 দাঁত হৈছে মহটো চাই লওক এবাৰ ভালদৰে এইটো হৈছে 4 দাঁত এইপিনে পুৰা দেগমাত উঠি আছে গতিকে পুৰা কাণ টঙা মাৰি আছে আৰু এইটো হৈছে ডাঙৰ মহটো এইটো 6 দাঁত হৈছে মহটো আৰু দেখা পাইছে ৰাইজ কিমান ঘাঁহ পুৰা ঘাঁহ ইয়াপিনে তামান ঘাঁহ কিন্তু একদম ঘাঁহৰ ঠাই হয় দেখা পাইছে কিমান ঘাঁহ আৰু ঘাঁহৰ মাজত দেখা পাইছে এইটো ডাঙৰ মহটো 6 দাঁত হৈছে আৰু দূৰত দেগমাত শুনি আছে যিহেতু একদম কাণ টঙাই আছে পুৰা এইটো হ'ল সৰু মহটো মহাল কেতিয়া কিনিছিলে আপুনি মহাল এবাৰ 2 বছৰ হৈছে 2 বছৰ হৈছে ন ক'ৰ পৰা কিনিছিলে এই কামপুৰ বজাৰ পৰা লৈছিলো কামপুৰ বজাৰ গৃহস্থলী মানুহ আছিলে কিন্তু বজাৰ লৈ আহিছিলে হয় আৰু ইয়াৰ আগতে ক'ৰবাত যুঁজাইছিল নে ইয়াৰ আগতে হেৰি খাটগাঁৱতে যুঁজাইছো খালি বেলেগত নাই এইবাৰ ক'ত নিব এবাৰ প্ৰথম লৈ যাম হেৰিত 12 বজিয়া তাৰপিছত খাটগাঁও আহিব তাৰপিছত আমাৰ তৰাবৰীত হ'ব আমাৰ জালুগুৰিত হ'ব তৰাবৰী বাদ বাকী ক'ত কি হয় হ'ব আৰু ঠিক আছে আৰু গাই চাই লওক মহটো সেইটো 6 দাঁত ন সি দাঁতি উঠিব এবাৰ হেৰি হৈছে নে তাত কাষৰ দাঁত পূৰ্ণ নহ'ব আৰু এবাৰ দাঁতি উঠিব কিন্তু কাষৰ দাঁত এটা পূৰ্ণ নহ'ব বুলি কৈছে কিন্তু মহটো আৰু যুঁজৰ পিছত দাঁতি উঠিব আৰু দেখা পাইছে মহটো এটা একদম ধুনীয়া এটা মহ চাই লওক ভালদৰে একদম বহুত দূৰ আহিলো তৰাবৰীৰ পৰা প্ৰায় ভিতৰলৈ একদম পথাৰৰ পিনে সোমাই আহিলো আমি 7-8 কিলোমিটাৰমান হ'ব ভিতৰলৈ সোমাই আহিছো আৰু যিহেতু ইয়াতে মহাল ঘাঁহ খাবৰ কাৰণে ইয়াতে মানে এয়াল দি ৰাখিছে এয়াল দেখা হৈছে কিমান দীঘল এই তাৰ পৰা আছে তাৰ পৰা এয়ালে আছে 1 কেজি এয়াল কিমান দীঘল গাইছে 1 কেজি ওপৰত হ'ব এডাল এয়াল তেতিয়াহ'লে কিমান দীঘল গম পাইছে না ঘাঁহ আছে নহয় ইয়াত পালিচৰ কথাহে নপৰে কাৰণ ঘাঁহে ঘাঁহ ইয়াতে ঘাঁহ খালে হ'ল